हेलो स्टूडेंट तो की खबर आज मैं आलोचना करम क्लास 9 और विज्ञान और चैप्टार नेम फोर्स एंड लॉस ऑफ मोशन नाমৰ যেটো চেপ্টাৰ আছে অৰ্থাৎ বল আৰু গতি বিষয়ক সূত্ৰসমূহ নামৰ যেটো চেপ্টাৰ আছে হেতু চেপ্টাৰৰ কোশ্চেন পার্ট 2 অর্থাৎ যেটো আমাৰ প্ৰশ্নাৱলী 2 দিয়া আছে হেতুৰ কোশ্চেন বিলাক আমি ডিসকাস কৰিম ওকে সো প্ৰথম কোশ্চেনটো আমাক কি দিয়া আছে দুটা মিডিয়ামৰ কাৰণে ডিসকাস কৰিম ইংলিশ আৰু আসামিজ দুটাৰ কাৰণে লিখি দিম ওকে সো হেতু তোমালোকে চাব পাৰিবা প্ৰথমতে এক্সপ্লেনেশন চাই ল So, question number 1 to amak ki diya ase if action is always equal to the reaction explain how a horse can pull a cart eto amak diya ase ete mane ki bujaise if action is always equal to the reaction ami ki janu kunba eta bostur opor jodi ami force apply koru orthat ball apply koru tenale ki kore bostu to amak eto dhora bostutor opor jodi ami ball disu ba force disu tenale amar ki koribo ei bostu to amak ki koribo equal and opposite force apply koribo ओके एटु आमार जाने एटु आमी निउटन्सर लर পৰা পাইছো ओके सो एटु যদি আমি পাইছো তেনে হলে আমাক কৈছে কি এক্সপ্লেইন হাউ এ হর্স ক্যান পুল এ কার্ট মানে কি কার্ট মানে কি ঘোড়াৰ গাড়ী আৰু হর্স মানে তো জানাই হর্স মানে ঘোড়া সো ঘোড়াই কি কৰে ঘোড়াৰ গাড়ীখন তেনালে কেনেকৈ টানিব পাৰে ঘোড়াৰ গাড়ীখনৰ কেনেকৈ আমাৰ বল প্ৰয়োগ কৰিলে আমাৰ কি হ'ব ঘোড়াখন আগবাঢ়ি যাব কাৰণ চোৱা তোমালোকে এটু চোৱা ঘোড়াৰ গাড়ীখন আছে আমাৰ এই ঘোড়া গাড়ীখন আমি এইফালে টানি আছো টানি থকা মানে কি হৈছে এইটো আমাৰ কি হল লগত ৰোডৰ লগত লাগি থকা আছে না ৰাস্তাৰ লগত তো এইফালে যদি আমি বল এপ্লাই কৰিছো তেনহলে কি কৰিব এই বস্তুটো যেটো আমাৰ এইতে ভূমিটো আছে মানে কি মাটিটো আছে মাটিৰেও কি কৰিব এইফালে আমাক বল এপ্লাই কৰিব সো ইকুৱেল যদি ফোর্স হয় যদি আমাৰ বস্তুটোৰ ওপৰত ইকুৱেল ফোর্স এপ্লাই কৰো এইফালে যিমান ফোর্স এৰি ধৰা 5 নিউটন ফোর্স দিয়া আছে এইফালে আমাৰ 5 নিউটন ফোর্স দিয়া আছে মানে ইকুৱেল ফোর্স যদি আমি দিও বল প্ৰয়োগ কৰো তেনে হলে কি হ'ব বস্তুটো আমাৰ কিও আগবাঢ়ি যায় পিছফালেও না যায় এনেকুৱা হ'ব লাগিছিল আমাৰ লজিক মতে কি বস্তুটো আমাৰ যত আছে তাতে থাকিব লাগে কাৰণ দুই ফালৰ পৰা ইকুৱেল ফোর্স দিয়া হৈছে কিন্তু এনেকুৱা কৰি না থাকি বস্তুটো কি হয় আগবাঢ়ি যায় গাড়ীখন আমাৰ কি হয় আগবাঢ়ি যায় ঘোড়াৰ গাড়ীখন টানি লৈ যাব পাৰে তো এইটো ক্ষেত্ৰত কি হৈছে একচুয়ালি কি কিহৰ কাৰণে এই ঘোড়া গাড়ীখনে আমাৰ সরি ঘোড়াটোৱে ঘোড়া গাড়ীখন কেনেকৈ টানি লৈ যায় আছে ওকে এইটোৰ ক্ষেত্ৰত এবাৰ তোমালোকে বুজিব চেষ্টা কৰা ধৰা এইটো আমাৰ ঘোড়া গাড়ী ওকে প্ৰথমতে এক্সপ্লেইন কৰি লও তাৰ পিছত লিখি দিম বাৰু ওকে সো এইটো ঘোড়া গাড়ীখন যেতিয়া আমাক টানি বহি ফেলে টানাৰ লগে লগে কি কৰিব এইটোৰ যেটো চকাটো আমাৰ ৰাস্তাৰ লগত লাগি আছিল এইটো নো ডাউট কি কৰিব এটা কাম কৰিব ই ৰাস্তাটোক আমি এইফালে টানি আছো ঘোড়া গাড়ীটোক আমি এইফালে টানি আছো এইটো টায়াৰটো যে আছে টায়াৰটো আমাক কি কৰিব ৰাস্তাৰ লগত এইফালে আমাক ওলোটা ফালে আমাক বল প্ৰয়োগ কৰিব অৰ্থাৎ ফোর্স এপ্লাই কৰিব সো হেনেকুৱা যদি কৰে তেনহলে যদি ইকুৱেল ফোর্স হয় ইয়াতে যেনেকুৱা কৰি আমি ডিসকাস কৰিলো যদি ইকুৱেল ফোর্স এপ্লাই কৰে তেনহলে বস্তুটো মুভ নকৰে ইয়াতে ৰখি থাকিব এতিয়া চোৱা নিউটনৰ থাৰ্ড লত কি কৈছে এইটোতো কৈছে কি সদায় অপোজিট এন্ড ইকুৱেল ফোর্স এপ্লাই কৰিব ওকে এটু হসা কিন্তু এনেকুৱা কোৱা নাই কি হেই ফোর্সটো আমি ওভারকাম কৰিব নোৱাৰিম অতিক্ৰম কৰিব নোৱাৰিম এটু বুলি কোৱা নাই ওকে তাৰ মানে কি হৈছে যেতিয়া তোমালোকে ঘোড়া গাড়ীখন এইফালে টানিবা ওকে টনাৰ লগে লগে কি হ'ব এই চকাটোৰ লগত যেটো ফ্ৰিকশনাল ফোর্স অৰ্থাৎ ঘৰখন বল যেটো এতে এপ্লাই হৈ আছিল এইফালে টানি আছে আৰু ঘৰখন বলটো আমাৰ কি হৈ আছে এইফালে হৈ আছে সো হেতুৰ কাৰণে আমাৰ কি হৈ আছে হেতুক বাধা দিব চেষ্টা কৰি আছে কিন্তু পাৰা নাই কাৰণটো কি হল এইটো আমাৰ ঘৰখন বল যিমানখিনি আছিল ফ্ৰিকশনাল ফোর্স যিমানখিনি দিয়া হৈছিল সেই ফোর্সটোত কৰি আমাৰ কি হৈছে যেটো আমি এপ্লাই ফোর্স কৰিছো অৰ্থাৎ ঘোড়াটোই যিমান শক্তিৰে টানি আছে হেতু ফোর্স আমাৰ কি হৈছে বেছি হৈ গৈছে এই ঘৰখন বল এই ফ্ৰিকশনাল ফোর্সটো আমাৰ যেটো আছিল হেতু কম হোৱা কাৰণে আৰু আমাৰ এই টানি থকা ফোর্সটো বেছি হোৱা কাৰণে যেটো টানি থকা ফোর্স যিফালে টানি আছে সেইফালে মুভ কৰা ষ্টাৰ্ট কৰিছে সো বুজি পাইছা এটো কিহৰ কাৰণে হৈ আছে কাৰণ আমাৰ এপ্লাইড ফোর্সটো বেছি হৈ যায় ফ্ৰিকশনাল ফোর্সতকৈ সেই কাৰণে আমাৰ গাড়ীটো কি হয় আগবাঢ়ি যায় এইখিনি বস্তু তোমালোকে লিখি দিব লাগিব কেনেকৈ লিখি দিবা চোৱা সো এটোৰ আনসাৰ তোমালোকে এনেকুৱা কৰি লিখিবা এ হর্স পুলস এ কার্ট বাই পুশিং এগেইনস্ট দ্য গ্রাউন্ড তার মানে কি কৈছে আমাৰ হর্সটো যে আগবাঢ়ি যায় গাড়ীখন লৈ প্লাই কেনেকুৱা কৰি পুশিং এগেইনস্ট দ্য গ্রাউন্ড মানে কি মাটিৰ মানে কি কৰে মাটিৰ অপোজিট ফালে যিফালে যাব লাগে তাৰ উল্টা ফালে আমাৰ কি কৰে এফালে বল প্ৰয়োগ কৰি আগবাঢ়ি যায় হুইচ এক্সাৰ্টস ইকুৱেল এন্ড অপোজিট ফৰৱাৰ্ড ফোর্স অন দা হর্স তাৰ মানে কি কৈছে আৰু এইটো বল দিয়াৰ কাৰণে যেটো বল দি আমাৰ
মাটিত যেটো বল প্ৰয়োগ কৰি হি আগবাঢ়ি যাব খুজি আছে which exerts equal and opposite forward force on the horse তাৰ মানে কি মাটিও কি কৰে ঘোঁৰাটোক কি কৰে মানে ইকুৱেল আৰু অপোজিট ফৰৱাৰ্ড ফোর্স আগবঢ়াই দিয়ে মাটিটোক তো হি মানে কি কৰি আছে ব্যাক ফালে ঠেলি আছে ব্যাক ফালে মানে পিছফালে ঠেলি আছে কিন্তু কি কৰি আছে মাটিয়ে ঘোঁৰাটোক আগফালে ঠেলি আছে অপোজিট ফালে উল্টা ফালে হ'ব লাগিব সেই কথা কৈছে ওকে দিস ফৰৱাৰ্ড ফোর্স overcomes the car's resistance and friction তাৰ মানে কি কৈছে দিস ফৰৱাৰ্ড ফোর্স আৰু যেটো ফোর্স মানে এই মাটিয়ে ঘোঁৰাটোক উল্টা ফালে দি আছে সেই ফোর্সটোৱে কি কৰিব overcomes the car's resistance and friction তাৰ মানে মাটিৰ লগত যেটো ঘৰ্ষণ হৈ আছে ফ্ৰিকশন হৈ আছে ৰেজিস্ট্যান্স মানে বাধা যেটো প্ৰয়োগ কৰি আছে সেই বাধা কৰা যেটো অপোজিট ফোর্স আমাক দিছিল হেতু ওভাৰকাম কৰিছে ওভাৰকাম কৰা মানে কি হেতু ফোর্সতকৈ বেছি ফোর্স মানে হি পাই গৈছে এই কাৰণে কি হৈছে enabling the system to move forward despite Newton's third law of equal and opposite forces আৰু কি হৈছে নিউটনছৰ থাৰ্ড ল থকাৰ সত্ত্বেও কি হৈছে বস্তুটো আগবাঢ়ি যাব খুজি পাৰিছে কাৰণটো কি হল এতে যেটো আমাৰ ফোর্স দিয়া হৈছিল সেই ফোর্সটোৱে ৰেজিস্ট্যান্স আৰু ফ্ৰিকশন মানে ঘৰ্ষণ আৰু যেটো বাধাটো আছিল হেতু ওভাৰকাম কৰিব পাৰিছে পাৰ কৰিব পাৰিছে সেই কাৰণে ঘোঁৰাটো গাড়ীটোলৈ আগফালে আগবাঢ়ি যায় ওকে আৰু এতিয়া এছামিছত কেনেকুৱা হ'ব এছামিছতো তোমালোকে বুজি পাবা সেইখিনি বস্তু যিখিনি অলৰেডি মই ডিসকাস কৰিলে এইখিনি কথা এতে লিখি থোৱা আছে এইখিনি লিখি দিলে হৈ যাব ওকে সো ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 টো এটো আমাক দিয়া আছে এতে চোৱা explain why is it difficult for a fireman to hold a hose which eject large amount of water at high velocity মানে কি কৈছে যেবিলাক আমাৰ ফায়ারম্যান আছে মানে জুই নুমুৱা যেবিলাক মানুহবিলাক আছে সেই মানুহবিলাকে কি হয় যেতিয়া এই পাইপটো দি যে পানী দি থাকে নহয় সেই পাইপটো ধৰি ৰাখাতে কষ্ট কি অনুভৱ কৰে হেতুৰ কথা কৈছে কি পানী দিয়াতে কষ্ট কি অনুভৱ কৰে সেই পাইপটো ধৰি ৰাখাতে কাৰণ পাইপটোত একচুয়ালি কি হৈ আছে হেতু ধৰি ৰাখি মানে এনেকুৱা জুই নুমুৱাটো অলপ কষ্টকৰ হয় কিহৰ কাৰণে হয় হেতু মানে যোৱা এটো ধৰা আমাৰ পাইপটো ওকে এটো আমাৰ পাইপটো এইটো দি কি হৈ আছে পানী ওলাই আছে বুম স্পিডত এতে কি হৈ আছে পানী ওলাই আছে ইয়াৰ পৰা ওকে এতিয়া সোৱা তোমালোকে নিউটনছ থাৰ্ড লটো কি পাইছিলা ইয়াৰ আগতে কলো নহয় আগৰ কোৱেশ্চনটোতে কি নিউটনছ থাৰ্ড ল মতে এভৰি অ্যাকশন হ্যাজ ইকুৱেল এণ্ড অপোজিট ৰিঅ্যাকশন তাৰ মানে কি হৈ আছে সোৱা এই পানীটো যে এই পাইপটোৰ পৰা ওলাই আছে এই পাইপটো কোনফালে যায় আছে হোফালে এইফালে যায় আছে নহয় আগফালে তাৰ মানে কি হৈছে পাইপটো এতে কেনেকৈ যায় আছে একবাৰে এইটো তো এইফালে যায় আছে কিন্তু এইফালে কি হৈ আছে অপোজিট ফালে এটা ফোর্স এপ্লাই কৰি আছে বল প্ৰয়োগ কৰি আছে ওকে সোৱা যেতিয়া ইমান স্পিডত জিমান স্পিডত পানীটো ওলাই যাব হিমান স্পিডত কি কৰিব হি ব্যাক ফালে কি কৰিব ফোর্স এপ্লাই কৰিব তাৰ মানে কি হৈ আছে ইটো আগফালে যায় আছে কিন্তু পাইপটো পিছফালে ঠেলি আছে কি তুই পিছফালে যা ওকে কিন্তু হেতু তো পিছফালে গলে নহব কাৰণ জুই নুমাব হলে তাতে আমাক এক ঠাইত ধৰি ৰাখিব লাগিব হি যদি পিছফালে যায় তেনলে পানীটো পিছফালে গুচি যাব আকৌ ওকে এনেকুৱা হ'ব নে তো সেই কাৰণে কি হ'ব যদি তোমালোকে এই পাইপটো এতে ধৰি ৰাখিব চেষ্টা কৰি আছা কিন্তু হেতু ধৰি ৰাখাত মানে তোমালোকৰ কষ্ট হৈছে কাৰণ পাইপটো সদায় কি কৰিব খুজি আছে পিছফালে যায় আছে কিও পিছফালে যায় আছে কাৰণ পানীটো আগফালে যায় থাকাৰ কাৰণে পানীয়ে কি কৰিছে পাইপটোক পিছফালে ঠেলা মাৰিছে মানে হেতু ফোর্স এপ্লাই কৰিছে ইকুৱেল ফোর্স এপ্লাই কৰিছে সো যিমান বেগেৰে পানী ওলাই যায় আছে হিমান বেগেৰে এই পাইপটো পিছফালে যাব কাৰণে চেষ্টা কৰি আছে আৰু সেই কাৰণে কি কৰিব লাগে ফায়ারম্যান জনে যাতে এটো পিছফালে যাব নোৱাৰে তাক ধৰি ৰাখিব লাগে সেইখানি কৰাৰ কাৰণে তাৰ কি হয় কষ্ট হয় কাৰণ অপোজিট ফোর্সটো বহুত বেছি হয় সেই কাৰণে বুজি পাইছে সো এইখিনি বস্তু তোমালোকে কি কৰিব লাগিব বুজাই পৰাই লিখিব লাগিব কেনেকৈ লিখিবা এইটো চোৱা এটোৰ আনসাৰটো এনেকুৱা হ'ব It is difficult for a fireman to hold a hose ejecting water at high velocity due to the reaction force created by the water. এটো মানে কি বুজাইছে কি ফায়ারম্যান জনৰ কাৰণে ডিফিকাল্ট এটো কাৰণে হয় কাৰণ hose ejecting water at high velocity আমাৰ যেটো আমাৰ কি কৰি আছে মানে যেটো আমাৰ পাইপটো ধৰি আছে সেই ওয়াটাৰটো কি হৈছে ইজেক্টিং ওয়াটাৰ এট হাই ভেলোসিটি পানীটো কি হৈছে হাই ভেলোসিটিত আমাৰ ওলাই আছে বহুত স্পিডত ওলাই আছে ডিউ টু দা ৰিঅ্যাকশন ফোর্স ক্ৰিয়েটেড বাই দা ওয়াটাৰ আৰু কি হৈ আছে তাতে ডিউ টু দা ৰিঅ্যাকশন ফোর্স মানে উল্টা ফালে হেতু বল প্ৰয়োগ কৰি আছে according to Newton's third law of motion every action has equal and opposite reaction এটো আমি জানো সেই কাৰণে কি হৈছে দা
force exerted by the water being ejected pushes back the hose with significant force কৈছে কি যেটো আমাৰ যেটো পানীটো ওলাই আছে সেই পানীটোৰ কাৰণে আমাৰ কি হৈছে এতে ejected pushes back on the hose with significant force মানে কি হৈছে হেইটো আমাৰ পিছফালে মানে কি কৰি আছে ব্যাক এটা ফোর্স দি আছে ব্যাক ফালে ejecting pushes যেটো পানী ওলাই আছে ejecting মানে পানী ওলাই থাকা ওকে ejecting মানে হল ওলাই থাকা এতে ওয়াটার বিং ejected বুলি কৈছে নহয় তাৰ মানে কি পানী ওলাই থাকা যেটো আছে হেইটোৱে কি কৰিছে আমাক pushes back মানে পিছফালে ঠেলা মাৰিছে on the hose with significant force আৰু বহুত ভালেখিনি ফোর্সে দি কি কৰিছে ইকুৱেল এন্ড অপোজিট ফোর্স মানে ব্যালেন্স কৰিবৰ কাৰণে হেতু আমাৰ ব্যাক ফালে হেসা দিছে ওকে causing it to recoil আৰু হেইটো কাৰণে কি হৈছে আৰু যেটো আমাৰ পাইপটো আছে ব্যাক ফালে ঠেলা খাই গৈছে this makes the hose challenging to control and require strength and stability to manage আৰু হেইটো কাৰণে ব্যাক ফালে ঠেলা মাৰা কাৰণে কি হৈছে এটোৰ কাৰণে চ্যালেঞ্জিং এটা বিষয় হৈ গৈছে কি আমাৰ কন্ট্ৰোল কৰাটো যেটো আমাৰ এইটো ষ্টেবল ৰাখাটো মানে টান হৈ গৈছে সো এইখিনি সো এতিয়া যদি তোমালোকে এছএমএছত চোৱা এইখিনি আছে এছএমএছত তো কমে পাবা সো এইখিনি আনসার তোমালোকে লিখিলে হৈ যাব ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 3 টো লৈ আগবাঢ়িছো এটা আমাক দি আছে চোৱা from a rifle of mass 4 kg a bullet of mass 50 gram is fired with an initial velocity of 35 meter per second meter per second okay এটা আমাক কি কৈছে তাৰ মানে রাইফল এটা আছে না বন্দুকৰ ওজনটো কিমান কৈছে 4 kg okay 4 kg ওজনৰ বন্দুক এটাৰ পৰা কি কৰিছে বুলেট অফ মাস 50 গ্রাম আৰু যেটো তাৰ বন্দুকটোৰ গুলি যেটো আছে হেতুৰ মাস কিমান 50 গ্রাম বুলি দিয়া আছে এটা ধৰা আমাৰ বন্দুক এনে রাফলি ড্ৰ কৰিছো ওকে এইটোৰ কেজি আমাৰ কিমান 4 কেজি আৰু ইয়াতে যেটো আমাৰ গুলিটো ওলাব এইটোৰ কেজি আমাৰ ওজনটো আমাৰ কিমান দিয়া আছে 50 গ্রাম বুলি দিয়া আছে আৰু এইটো আমাৰ গুলিটো চলাৰ লগে লগে গুলি কৰাৰ লগে লগে আমাৰ কি হৈছে যেটো আমাৰ ভেলোসিটি আছিল গুলিটো যে ওলাই গল বন্দুকটোৰ পৰা কিমান ভেলোসিটি ওলাই গৈছে এটো আমাৰ গৈছে 35 মিটাৰ পাৰ সেকেন্ড 35 মিটাৰ পাৰ সেকেন্ড বুলি গৈছে ইমান স্পিডত ইমান ভেলোসিটিত আমাৰ কি হৈছে বস্তুটো ওলাই গৈছে বন্দুকৰ পৰা ওকে এতিয়া কৈছে ক্যালকুলেট দা ইনিশিয়াল ৰিকয়েল ভেলোসিটি অফ দা রাইফল এতিয়া এটা বস্তু চোৱা যেতিয়া আমি গুলিটো ইয়াৰ পৰা ওলাই যাব আমাৰ বন্দুকৰ পৰা যেতিয়া গুলিটো ওলাই যাব তেতিয়া এটা কি হ'ব ঘটনা ঘটিব হেতু হল আমাৰ নিউটনস থাৰ্ড লটো ইয়াতে এপ্লাই হ'ব তাৰ মানে কি হ'ব এই গুলিটো যে এইফালে আগবাঢ়ি ওলাই গল নহয় তেনহলে গুলিটোৱে কি কৰিব এই বন্দুকক এই পিছফালে ঠেলি দিব না নাই কাৰণ এটো কি হয় আমাৰ এভৰি অ্যাকশন হ্যাজ ইকুয়াল এন্ড অপোজিট রিঅ্যাকশন ওকে আমি জানো কাৰণ এটো আমাৰ আগফালে গুছি গৈছে তাৰ মানে এটো বন্দুকক পিছফালে ঠেলি থৈ গুছি যাব ওকে তেনহলে এইটো যে এটা ভেলোসিটি পাবনে নাই তেনহলে এটো আগফালে গুছি গৈছে কিমান স্পিডত 35 মিটাৰ পাৰ সেকেন্ডত তেনহলে বন্দুকটো কিমান স্পিডত পিছফালে আহিব কিমান ভেলোসিটিৰে পিছফালে আহিব হেতু আমাক উলিয়াব লাগে ওকে সো কি দিয়া আছে এইখিনি প্ৰথমতে লিখি লোৱা given mass of আমাৰ কি দিয়া আছে রাইফল এটা আমাক হ'ব 4 কেজি হেতু ধৰা m1 বুলি ধৰা এতে 4 কেজি বুলি আমাক দিয়া আছে ওকে এছামিছত বাৰু লিখি দিম ওকে এইখিনি বা জাস্ট তোমালোকে বুজি লোৱা তাৰ পিছত এছামিছত এতে কি হ'ব এইখিনি লিখি দিম এটো হল মাস অফ রাইফল মানে কি বন্দুকটোৰ আমাৰ ওজন ওকে ভৰটো আমাক দিয়া আছে ইয়াৰ পিছত নেক্সট আমাৰ কি হ'ব a bullet of mass 50 gram তাহলে বুলেটৰ ওজন mass of bullet এটুক আমি ধৰু m2 বুলি ধৰু এটা আমাক দিয়া আছে 50 গ্রাম ওকে ইয়াৰ পিছত আমাৰ যেটো ইনিশিয়াল ভেলোসিটি আমাক কিমান দিয়া আছে রাইফলটোৰ সৰি বুলেটৰ ভেলোসিটি অফ কি আছিল হেতু হল বুলেটৰ ভেলোসিটি ধৰা b1 ওকে আমাক কিমান দিয়া আছে 35 মিটাৰ পাৰ সেকেন্ড আৰু আমাক কি উলিয়াব দিছে এতে আমাক ইনিশিয়াল ভেলোসিটি অফ দা রাইফল উলিয়াব দিছে না এতে ইনিশিয়াল টু দিবা ওকে ইনিশিয়াল ভেলোসিটি অফ বুলেট আৰু ইনিশিয়াল রিকয়েল ভেলোসিটি অফ দা রাইফল ধৰা লেট রিকয়েল ভেলোসিটি অফ রাইফল এটুক আমি v2 ধৰিছো এটো আমাক উলিয়াব লাগে ওকে এইকিটা ডাটা আমাক দিয়া আছে এটোৰ পৰা আমি কি উলিয়াব পাৰিম
এইটো ৰিকল ভেলোচিটিটো উলিয়াব পাৰিম কেনেকুৱা কৰি উলিয়াব পাৰিম সো আমি কি পাইছিলো মোমেন্টাম বুলি এটা ৱৰ্ড পাইছিলো নহয় মোমেন্টাম এটুক আমি p দি বুজাও mv ওকে এটুক আমি মোমেন্টাম বুলি বুজাও সো আমাৰ ল অফ কনজারভেশন অফ মোমেন্টাম মানে বর বেগৰ যেটো সংৰক্ষণৰ নীতি আছিল হেতু মতে আমি কি ক'ব পাৰো যেটো বর বেগটো হয় বর বেগটো আমাৰ কি হয় কনজার্ভ হয় সো হেতু হিচাপত মতে according to law of conservation of momentum আমার কি হবো যেটো আমার টোটাল momentum of the rifle and bullet after firing equal to 0 to কিহৰ কাৰণে হ'ব এটো এটা বস্তু মনত ৰাখা টোটাল মোমেন্টাম অফ দা রাইফল এন্ড বুলেট আফটার ফায়ারিং ইকুয়াল টু 0 হ'ব কাৰণটো কি সব প্ৰথমতে যেটো আমাৰ বন্দুক আৰু কিটো আছিল যেটো আমাৰ বন্দুকটো আৰু যেটো আমাৰ গুলিটো আছিল হেতু আমাৰ কি হৈছিল প্ৰথম অৱস্থাত এইটো ৰেষ্টত আছিল গুলিটো ৰেষ্টত আছিল দুয়োটা ৰেষ্টত আছিল তাৰ মানে কি হ'ব m তো আছিল কিন্তু v টো দুয়োটাৰ কাৰণে 0 আছিল যেটো মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আমাৰ কি হ'ব 0 ওলাব মোমেন্টাম আগতে 0 ওলাইছিল সো কনজারভেশন মতে কি হ'ব যেটো আমাৰ ফায়ার কৰাৰ আগতে আছিল ফায়ার কৰাৰ পিছতো হিমানে হ'ব লাগিব সো ফায়ার কৰাৰ আগত কি আছিল 0 আছিল নে নাই কাৰণ দুয়োটাই ৰেষ্ট অৱস্থাত আছিল v ৰ ভ্যালু 0 তাৰ মানে কি হৈ যাব পূৰণ কৰিলে আমাৰ 0 হৈ যাব মোমেন্টাম 0 আছিল কিন্তু আফটার ফায়ারিং কি হৈছে আমাৰ কি হৈছে এই গুলিটো তো এইফালে গৈছে এটো এইফালে গৈছে তেনেহলে কি হল দুয়োটাই ভেলোসিটি কিবা এটা পাইছে হেইটোৰ কাৰণে কি হ'ব তেনেহলে টোটাল মোমেন্টাম যদি আমি এটো প্লাস মাইনাস কৰো তেনেহলে আমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব ওকে এটা বস্তু লক্ষ্য কৰা তোমালোকে সোৱা আমি কি লিখিছো রাইফলৰ কাৰণে আৰু বুলেটৰ কাৰণে কি লিখিছিলো m1 m2 লিখিছিলো নহয় এইটো সোৱা বুলেটৰ কাৰণে আমি কি লিখিছো b1 লিখিছো নহয় বুলেটৰ কাৰণে b1 লিখিছো তাৰ মানে বুলেটৰ মাস যেটো হবে হয় এটো আমাৰ কি হ'ব m1 হৈ যাব ওকে মানে বুলেটৰ মাস m1 বুলেটৰ ভেলোসিটি b1 ওকে তাৰ পিছত রাইফলৰ কাৰণে আমি কি লিখিছো v2 লিখিছো তাৰ মানে ৰাইফলৰ কাৰণে এটো আমাৰ কি হৈ যাব মাসটো আমাৰ v2 হৈ যাব সরি m2 হৈ যাব ওকে এটো আমাৰ হৈ গল এখিনি কারেকশন কৰিবা এতিয়া টোটাল অ্যাঙ্গুলার মোমেন্টাম সরি অ্যাঙ্গুলার মোমেন্টাম নহয় মোমেন্টাম টোটাল মোমেন্টাম আমাৰ কি হ'ব ফর্মুলা m1 v1 plus m2 v2 equal to 0 হৈ যাব হ'ব এতিয়াতে জাস্ট আমাৰ কি কৰিব লাগে ফর্মুলাটো ভাঙি দিয়া এতিয়া আমাৰ m2 v2 এফালে ৰাখি দিয়া আৰু এটো এফালে লৈ গলে মাইনাস m1 v1 হ'ব ইয়াৰ পিছত চোৱা তেনেহলে v2 আমাৰ লাগে v2 এফালে ৰাখি দিয়া আৰু m2 হেফালে যায় কি হ'ব ডিভাইড হৈ যাব m1 v1 divided by m2 ওকে এখিনি হৈ যাব অলপ রাইট টু ডিস্টার্ব দি আছে এটো ম্যানেজ কৰিলে ওকে এইটো তেনেহলে এইটো চোৱা মাইনাস m1 v1 m1 টো কিমান আছে মাইনাস m1 ৰ ভ্যালু হল আমাৰ এটো 50 গ্রাম ওকে এইটো চোৱা এটা m1 ৰ ভ্যালু 50 গ্রাম এটো কেজি তাৰ মানে কি কৰিব লাগিব যিকোনো এটা কামক কি কৰিব লাগিব কনভার্ট কৰিব লাগিব হয়তো কেজিত গ্রামত লৈ যাব লাগিব বা গ্রামটোক আমাক কি কৰিব লাগিব কেজিত লৈ যাব লাগিব যিকোনো এটা কৰিব পাৰা মই কেজিটোক বাৰু এতে লৈ গৈছো 4 কেজিত কি হ'ব 4000 গ্রাম মানে 100 দি মাল্টিপ্লাই কৰি দিছো সরি 1000 দি ওকে 1000 দি মাল্টিপ্লাই কৰিলে আমাৰ 4 কেজিক আমি 4000 গ্রাম বুলি লিখিব পাৰো এটো লিখিব পাৰিছো তেনলে এটা আমাক বহাই দিয়ে m1 ৰ ভ্যালু হল আমাৰ 50 গ্রাম 50 into v1 ৰ ভ্যালু হল আমাৰ 35 divided by আমাৰ কি হ'ব 4000 সো এটা এটো জাস্ট ডিভাইড কৰা এটো 0 0 ক্যান্সেল যাব তাৰ পিছত আমি 5 দি এটো কাটিব পাৰো কিমান যাব 8 5 যা 40 তাৰ পিছত এটো আৰু যাব সব 5 দি এটুক যাব এটো হৈ যাব এটুক যদি ডিভাইড কৰা তোমালোকে কিমান পাই যাবা মাইনাস 0 পয়েন্ট সামথিং পাবা হেতু মই লিখি দিছো ইমান পাবা ওকে সো এটোৰ ইউনিট টু কি হ'ব যেহেতু এটো ভেলোসিটিৰ ইউনিট কি হয় আমাৰ মিটার পার সেকেন্ড এইখিনি হৈ যায় ওকে জাস্ট এতিয়া সোৱা এইখিনি আমাৰ ওলাই গল v2 এইখিনি কথাই লিখি দিব লাগিব আৰু এতে নেগেটিভ সাইনটো কিয় আহিছে কাৰণ সোৱা এটোৰ মুভমেন্ট যেটো আছে এটো যেটো গতি কৰি আছে এটো আগফালে যায় আছে এটো পিছফালে যায় আছে নেগেটিভ সাইনটোৰ দ্বাৰা এটো বুজা হৈছে কি এটোৰ অপোজিট ফালে এটো কি কৰি আছে
মুভ কৰি আছে গতি কৰি আছে ওকে সো এই কাৰণে মাইনাস সাইনটো আহিছে সো देयरफॉर লিখি দিবা देयरफॉर দা রিকল ভেলোসিটি অফ দা রাইফল ইজ this one ওকে এইখিনি লিখি দিলে হৈ যাব এতিয়া এসাইন্স মিডিয়াম সকলৰ কাৰণে কেনেকৈ কৰি লিখিবা সো এটো হল আজিৰ শেষৰ কোশ্চেন নম্বৰ 4 এটা আমাক দিয়া আছে সোৱা two objects of masses 100 gram and 200 gram are moving along the same line and the direction with velocities 2 meter per second and 1 meter per second respectively এটো আমাক দিয়া আছে তার মানে কি বুঝাইছে কি আমার দুটা অবজেক্ট বলি কৈছে অবজেক্ট যিকোনো হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে সো আমি মানি লৈছো এ অবজেক্ট প্ৰথম অবজেক্টটো আমি মানি লৈছো এ আৰু সেকেন্ড অবজেক্ট যেটো আছে হেতুক আমি বি বুলি মানি লৈছো ওকে এতিয়া কৈছে কি এইটোৰ ওজনটো কিমান এইটোৰ ওজন হল এ ৰ ওজন হল 100 গ্রাম আৰু এইটোৰ ওজন হল 200 গ্রাম ইমান এতিয়া মুভিং along the same line আৰু কি কৰি আছে সেম লাইনেদি যাই আছে দুটা একে লাইনেদি এনেকুৱা কৰি মুভ কৰি আছে এ প্ৰথমটোৰ ভেলোসিটি কিমান 2 মিটাৰ পাৰ সেকেন্ড এটো হল আমাৰ 2 মিটাৰ পাৰ সেকেন্ড আৰু এটো যাই আছে আমাৰ কিমান ভেলোসিটি দি 1 মিটাৰ পাৰ সেকেন্ড ওকে ইমান they collide and after the collision the first object moved at the velocity of কৈছে কি এতে আমাক কোলাইড কৰিছে কোলাইড মানে কি দুটাই এতিয়া যদি সেম লাইনেদি যাই আছে এটো সোয়া এটোৰ স্পিডটো বেছি 2 মিটাৰ পাৰ সেকেন্ড এটো 1 মিটাৰ পাৰ সেকেন্ড মানে এটো বেছি স্পিডত যাই আছে তাৰ মানে কি হৈছে এটা টাইমত যাই পেলাই এই এ বডিটো যাই পেলাই কি কৰিব বি বডিটোক খুন্দা মাৰিব কোলাইড কৰিব সো এটো আমাক কি কৰিছে এতে যাই কোলাইড কৰিছে খুন্দা মাৰিছে খুন্দা মাৰাৰ পিছত কি হৈছে দা ফার্স্ট অবজেক্ট মুভস এট এ velocity of 1 meter per second তাহলে এই ফার্স্ট অবজেক্ট মানে এ অবজেক্ট যেটো আছে এইটো কি কৰিছে এটো ভেলোসিটি আছিল 2 মিটাৰ পাৰ সেকেন্ড এটো কিমান হৈছে কমি পেলাই 1.67 মিটাৰ পাৰ সেকেন্ড হৈছে তাৰ পিছত কৈছে তেনেহলে ডিটারমাইন দা ভেলোসিটি অফ দা সেকেন্ড অবজেক্ট তেনেহলে এইটো যাই পেলাই এতে খুন্দা মাৰিলে খুন্দা মাৰাৰ পিছত কি হ'ব এই অবজেক্টৰ ভেলোসিটি চেঞ্জ হ'ব তেনেহলে এইটোৰ কিমানখিনি চেঞ্জ হল হেতু আমাক উলিয়াব লাগে ওকে সো এইখিনি বস্তু তোমালোকে উলিয়াব পাৰিবা কেনেকৈ আগতে লিখিলোৱা সলিউশন প্ৰথমতে কি দিয়া আছে হেতু লিখিলো মাস অফ let the two objects be A and B ওকে আমি এটো মানে ললো কি অবজেক্ট দুটো হল এটা হল A এটা হল P তেনেহলে আমাক কি দিয়া আছে given mass of A ওকে mass of A আমি ধৰিছো m1 বুলি আমাক কিমান দিয়া আছে এটোৰ মাস আমাৰ 100 গ্রাম তাৰ পিছত mass of B মানে এটো আমি ধৰিছো m2 এটো আমাক কিমান দিয়া আছে 200 গ্রাম ইমান দিয়া আছে তাৰ পিছত ভেলোসিটি দিয়া আছে এটোৰ ইনিশিয়াল velocity of কি হ'ব A initial velocity of A এটুক ধৰা u1 initial velocity টোক আমি u বুলি বুজাও maximum time so u দি ধৰিছো u1 equal to আমাক কিমান দিয়া আছে 2 মিটাৰ পাৰ সেকেন্ড আৰু initial velocity of B আমাৰ কি হ'ব u2 এটো আমাৰ হ'ব এটো আমাক কিমান দিয়া আছে 1 মিটাৰ পাৰ সেকেন্ড ইমান দিয়া আছে আৰু আমাক কি দিয়া আছে নেক্সট কোলাইড কৰাৰ পিছত খুন্দা মাৰাৰ পিছত আমাৰ কিমান হৈছে এটো হৈছে ফাইনাল velocity of A এর আমার ফাইনাল ভেলোসিটি কিমান দি আছে 1. এতে থিয়া b1 ওকে এর কারণে e1 ধৰিছিলে এর কারণে b1 ধৰা ওকে কারণ ফাইনাল ভেলোসিটি তো আমি v দি বুজাও মানে খুন্দা মারার পিছত যেটো ভেলোসিটি এটো b1 এটো আমাক কিমান দি আছে 1.67 মিটার পার সেকেন্ড আৰু আমাক কি দি ওলাব দিছে ফাইনাল ভেলোসিটি অফ দা সেকেন্ড অবজেক্ট ফাইনাল ভেলোসিটি অফ b এটো আমাক কি হ'ব b2 আমাক উলিয়াব লাগে ওকে এইখিনি ডাটা আমাক দিয়া আছে এতিয়া আমাক v2 ৰ ভ্যালু উলিয়াব লাগে তেনেহলে এইটোৰ পৰা কেনেকৈ কৰি জানিবা কি আমি জানো according to law of conservation ভৰবেগৰ সংৰক্ষণৰ নীতিমতে আমি কি জানো আমাৰ যেতিয়া কোলাইড কৰিছে মানে কোলাইড কৰাৰ আগলৈকে যিখিনি আমাৰ ভৰবেগ আছিল ভৰবেগ মানে কি ইয়াৰ আগত কোশ্চেনটোতে কলো p mv মানে মোমেন্টাম এটো আমাৰ যেটো আছে মোমেন্টাম খুন্দা মাৰাৰ আগতে যিমানখিনি আছিল পিছতো যাই পেলাই হিমানখিনি থাকিব লাগিব এটো হল আমাৰ মোমেন্টামৰ কনজারভেশন ল ওকে এতিয়া এইটোৰ পৰা আমি কি লিখিব পাৰো according to law of conservation
কনজারভেশন অফ মোমেন্টাম আমি কি লিখিব পাৰোঁ যেটো আমাৰ ফাৰ্ষ্টত খুন্দা মাৰাৰ আগত যিখিনি আছিল আৰু খুন্দা মাৰাৰ পিছত সেইখিনি আমাৰ একেই হ'ব সো আমি খুন্দা মাৰাৰ পিছতটো আগত লিখিছো খুন্দা মাৰাৰ পিছত কি হ'ব আমাৰ যেটো মাছ আছিল ওজন বিলাকটো আমাৰ ভৰ বিলাকটো সেম আছে m1 v1 আমাৰ এটো হল খুন্দা মাৰাৰ পিছত এটো এৰ কাৰণে আৰু m2 v2 এটো হল খুন্দা মাৰাৰ কোনটো বডিৰ কাৰণে b বডিটোৰ কাৰণে খুন্দা মাৰাৰ পিছত এখিনি আমাৰ হল পিছৰখিনিৰ মোমেন্টাম প্ৰথম বডিটোৰ কাৰণে এইখিনি আৰু সেকেন্ড বডিটোৰ কাৰণে এইখিনি আৰু খুন্দা মাৰাৰ আগত কিমান আছিল m1 টো সেম আছে m1 প্ৰথম বডিৰ কাৰণে আছিল e1 আছিল প্ৰথম বডি এটো e1 প্লাস যেটো আমাৰ সেকেন্ড বডি আছিল সেকেন্ড বডিৰ কাৰণে কি আছিল u2 m2 u2 এটো আমাৰ আছিল according to law of conservation of momentum এটো আৰু এটো আমাৰ কি হ'ব সেম হ'ব ওকে সো এতিয়া সোৱা তেনে হলে m1 v1 এটোৰ আমাৰ প্ৰয়োজনে নাই এটো আমি এইফালে লৈ যাম ওকে আমাৰ কিহৰ প্ৰয়োজন আছে v2ৰ প্ৰয়োজন আছে সো এটো আমি এইফালে ৰাখি দিম m2 v2 তেনে এটো সেইফালে লৈ যা m1 e1 plus m2 u2 divided by আমাৰ কি হ'ব m1 v1 এটো আমাৰ হ'ব সেতিয়া জাস্ট তোমালোকে ভ্যালুখিনি পুট কৰি দিয়া তেনেহলে ভ্যালু সৰি এটা আমাৰ কি হ'ব এটো গলে এইফালে মাইনাস হ'ব ডিভাইড তো নহয় এইফালে এতে প্লাসৰ আছে এইফালে গলে মাইনাস হ'ব মাইনাস আমাৰ কি হ'ব m1 b1 এটো আমাৰ হ'ব সো m1 e1 ৰ ভ্যালু কিমান আছে m1 ৰ ভ্যালু হল 100 into e1 ৰ ভ্যালু হল আমাৰ 2 মিটাৰ পার সেকেন্ড 2 প্লাস আমাৰ কি আছে m2 ৰ ভ্যালু হল m2 কত আছে আমাৰ m2 হল 200 into u2 ৰ ভ্যালু হল আমাৰ 1 মিটাৰ পার সেকেন্ড এটো আমাৰ হৈ গল মাইনাস আমাৰ m1 b1 m1 ৰ ভ্যালু হল 100 into v1 ৰ ভ্যালু হল আমাৰ 1.67 এটো আছে নহয় এটো যদি তোমালোকে ক্যালকুলেট কৰিলে তোমালোকে কিমান পাবা এটো সোৱা এটো হ'ব 200 এটো হ'ব 200 2 into 100 200 1 into 200 200 মানে আমাৰ 400 হৈ যাব এতে 200 200 400 মাইনাস এটো যদি তোমালোকে পূৰণ কৰা 100 দিয়ে এটো পূৰণ কৰা একেবাৰে সহজ জাস্ট পয়েন্টটো হেফালে লৈ যাও কিমান হ'ব 167 ইমান হৈ যাব ওকে ইমান হ'ব m2 u2 ৰ মান এটো হ'ব আমাৰ এটো মাইনাস কৰা প্ৰথমতে এটো হ'ব আমাৰ 233 এটো আমাৰ হৈ গল m1 b1 ৰ ভ্যালু ওকে m2 v2 এটোৰ ভ্যালু এটো আমি লিখিছিলো না m2 v2 ৰ ভ্যালু m2 v2 ৰ ভ্যালু যদি ইমানখিনি ওলাইছে তেনহলে আমাৰ কি কৰিব লাগিব v2 ৰ ভ্যালু হে ওলাব লাগে সো v2 ৰ ভ্যালু ওলাই দিয়া v2 ৰ ভ্যালু ওলালে কেনেকৈ হ'ব m2 যাই হেফালে ডিভাইড হ'ব 233 divided by m2 m2 ৰ ভ্যালু কিমান আছিল m2 ৰ ভ্যালু সোৱা এটো আমাৰ 200 আছিল তাৰ মানে 233 divided by 200 কৰা এটো কৰিলে আমাৰ ভ্যালুটো ওলাই যাব ওকে সো এটো ভ্যালুটো ওলালে কেনেকৈ হ'ব সোৱা 2 দিয়ে এটো ডিভাইড কৰিব পাৰা 2 1 যা 2 তাৰ পিছত 2 1 যা 2 তাৰ পিছত কিমান হ'ব 2 6 যা 12 ওকে 2 6 যা 12 তাৰ পিছত 2 5 যা 10 ইমান হৈ গল ডিভাইডেড বাই আৰু আমাৰ কি আছে 100 আছে তাৰ মানে পয়েন্টটো আমাৰ কত আহিব আৰু দুই গৰে ফালে আহিব 1.165 ইমান ভেলোসিটিৰ ইউনিটটো কি হয় মিটাৰ পার সেকেন্ড হয় মিটাৰ পার সেকেন্ড সো দেখা পাইছে এনেকুৱা কৰি এটোৰ ভ্যালুটো ওলাব লাগিব ওকে সো এইখিনি হল আমাৰ এটোৰ আনসাৰ এতিয়া এসএমএস মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এটো দেখাব সো এইখিনি আজিৰ কাৰণে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে থ্যাংক ইউ